ধুবুৰী আৰু গৌৰীপুৰৰ বিভিন্ন প্ৰান্তত বাটৰ আশ্ৰয়হীন কুকুৰৰ লগতে পৰিভ্ৰমী চৰাই-চিৰিকটিৰ বাবেও আশ্ৰয়স্থল প্ৰস্তুত কৰিলে কল্পজ্যোতি ফাউণ্ডেশ্যনে। বৰ্তমান সময়ত জীৱশ্ৰেষ্ঠ মানুহে স্বাৰ্থ অবিহনে কোনেও কাকো সহায় কৰিব নিবিচাৰে, কাৰণ যিহেতু সময়ৰ সোঁতত হেৰাই যোৱা উপক্ৰম হৈছে মানৱতা। কিন্তু তেনে ক্ষেত্ৰত ধুবুৰীৰ কল্পজ্যোতি ফাউণ্ডেশ্যনে দেখুৱাই দিলে বিপৰীত ছবি। উল্লেখ্য আছে, কেইবাদিনমান আগতে কল্পজ্যোতি ফাউণ্ডেশ্যনে ধুবুৰী আৰু গৌৰীপুৰ চহৰৰ বাটৰ কুকুৰৰ বাবে আশ্ৰয়স্থল স্থাপন কৰি দেখুৱাইছে মানৱতাৰ নিদৰ্শন। ঠিক যোৱাকালিও বাটৰ কুকুৰৰ লগতে পৰিভ্ৰমী চৰাই-চিৰিকটি আশ্ৰয়স্থল স্থাপন কৰিলে। সদস্য কেইজনৰ উদ্দেশ্য এটাই যে প্ৰচণ্ড ধুমুহা, বৰষুণ আৰু চৰম ৰ'দৰ তাপৰ দৰে প্ৰতিকূল পৰিস্থিতিৰ পৰা বাচি পদপথৰ কুকুৰে আৰু বিভিন্ন পক্ষীয়ে নিজৰ আশ্ৰয়স্থলৰ সুবিধা পাই নিজকে ৰক্ষা কৰিব পাৰে। সেইকাৰণে যোৱা এমাহ ধৰি কল্পজ্যোতি ফাউণ্ডেশ্যনে গৌৰীপুৰ চহৰৰ লগতে ধুবুৰীৰ বিভিন্ন স্থানত আশ্ৰয়স্থল স্থাপন কৰাৰ লগতে বাটৰ অসহায় কুকুৰ পৰিভ্ৰমী চৰাইৰ কাৰণে খাদ্য তথা পানীৰ ব্যৱস্থাও কৰে। আৰু যোৱাকালি কল্পজ্যোতি ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক সভাপতি চায়ন সাহাৰ নেতৃত্বত ধুবুৰী জিলা গৌৰীপুৰৰ বিভিন্ন স্থানত আশ্ৰয়স্থলবোৰ আনুষ্ঠানিকভাৱে মুকলি কৰি দিয়ে অসহায় কুকুৰৰ লগতে পৰিভ্ৰমী চৰাই-চিৰিকটিৰ বাবে। আৰু তাৰ লগতে কল্পজ্যোতি ফাউণ্ডেশ্যনৰ সদস্য তথা স্বেচ্ছাসেৱকসকলেও ৰাস্তাৰ অসহায় কুকুৰবোৰৰ মাজত খাদ্যবস্ত্ৰ বিতৰণ কৰি উক্ত অঞ্চলৰ স্থানীয় সমাজৰ সচেতন জনসাধাৰণৰ পৰা সহায়ৰ হাত আগবঢ়াই দিয়াৰ কাৰণে আহ্বান জনায় কল্পজ্যোতি ফাউণ্ডেশ্যনৰ সদস্যসকলে। আৰু যোৱাকালি কেইটামান আশ্ৰয়স্থল স্থাপনৰ সময়ত কল্পজ্যোতি ফাউণ্ডেশ্যনৰ স্বেচ্ছাসেৱকসকলৰ লগতে উপস্থিত থাকে গৌৰীপুৰৰ বিশিষ্ট সমাজসেৱকসকল। গৌৰীপুৰৰ পৰা মৃদুল কোচৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। নমস্কাৰ, আমি কল্পজ্যোতি ফাউণ্ডেশ্যনৰ পৰা যোৱা 2 সপ্তাহৰ পৰা আমি ধুবুৰী আৰু গৌৰীপুৰৰ বিভিন্ন ঠাইত পদপথৰ কুকুৰৰ বাবে আমি ঘৰ বহাই আছো। আমি জানো যে এতিয়া মনচুন ছিজনত প্ৰচণ্ড গৰম আৰু এই বৰষুণৰ দিনত পদপথৰ কুকুৰবিলাকৰ বহুত অসুবিধা হয়। আমি কুকুৰবিলাকৰ কাৰণে বিভিন্ন ঠাইত আমি ঘৰ ৰাখিছোঁ আৰু আজি আমি ধুবুৰী আৰু গৌৰীপুৰত ইন টোটাল 14টামান ঘৰ আমি বিভিন্ন স্থানত বহাইছোঁ। আমি কল্পজ্যোতি ফাউণ্ডেশ্যনৰ পৰা জনসাধাৰণলৈ এই এপিল কৰিছোঁ যে আপোনালোকে যদি আগুৱাই আহে, আমাক আৰু হেল্প কৰে, তেনেহ'লে আমি আৰু এনেকুৱা ঘৰ আমি বনাই ধুবুৰী আৰু গৌৰীপুৰৰ বিভিন্ন স্থানত আমি বহাম। ধন্যবাদ।